মাৰ্ঘেৰিটাত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে বিশ্ব ফটোগ্ৰাফী দিৱস। তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ বৰ্ষজোৰা সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ উদ্যোগত বিশ্ব ফটোগ্ৰাফী দিৱস মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাবত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। আজি পুৱা সদৌ অসম ভিত্তিত মুকলি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাখনি উদ্বোধন কৰে মাৰ্ঘেৰিটা পৌৰসভাৰ পৌৰপতি আনন্দ কুমাৰ শৰ্মাই। তিনিটা শাখাত অনুষ্ঠিত প্ৰতিযোগিতাখনত ২০ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। দুপৰীয়া চিত্ৰ আৰু ফটোগ্ৰাফীৰ প্ৰদৰ্শনী উদ্বোধন কৰে বিশিষ্ট চিত্ৰশিল্পী জগত চাংমাই। বিয়লি অনুষ্ঠিত হোৱা ফটোগ্ৰাফী কৰ্মশালাত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে জ্যেষ্ঠ আলোকচিত্ৰ শিল্পী অশ্বিনী বৰকটকীয়ে। কৰ্মশালাত ভালেসংখ্যক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। কালিলৈ দ্বিতীয় দিনা আলোচনা চক্ৰ সাংবাদিকসকলৰ কীৰ্তি সন্তানসকলক অভিনন্দন অনুষ্ঠানো অনুষ্ঠিত হ'ব। আজি বিশ্ব ফটোগ্ৰাফী দিৱস হিচাপে তিনিচুকীয়া জিলা সাংবাদিক সন্থা উদ্যোগ তথা মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ সাংবাদিক সন্থাৰ সহযোগত আজি মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাবত যি এক সুন্দৰ অনুষ্ঠান অনুষ্ঠিত কৰিছে। এই অনুষ্ঠানত প্ৰথমতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আৰু তাৰ লগে লগে এখনি অতি আকৰ্ষণীয় চিত্ৰ প্ৰদৰ্শনী ইয়াত অনুষ্ঠিত কৰে আৰু এই চিত্ৰ প্ৰদৰ্শনীখন আজি ৰাজহুৱাভাৱে আমি উদ্বোধন কৰিবলৈ পাই নিজকে কৃতাৰ্থ মানিছোঁ। আৰু ইয়াৰ লগে লগে যিটো ফটোগ্ৰাফী দিৱস, যিটো সমগ্ৰ পৃথিৱীজুৰি আজি প্ৰকৃততে যদিও কাইলৈ দিনটো বিশ্ব ফটোগ্ৰাফী দিৱস, তথাপিও দুদিনীয়া কাৰ্যসূচীৰে অতি আটোমটোকাৰীকৈ মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ লগতে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ উদ্যোগত যি সুন্দৰ অনুষ্ঠান অনুষ্ঠিত হৈছে। এই অনুষ্ঠানত সকলো বিশেষকৈ উঠি অহা চাম ফটোগ্ৰাফীৰ প্ৰতি আকৰ্ষিত হ'ব আৰু ফটোগ্ৰাফীক এক কলা হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ই অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব বুলি মোৰ দৃঢ় বিশ্বাস। ৰাজ্যখনৰে অন্যতম এটা অগ্ৰণী সাংবাদিক অনুষ্ঠান তিনিচুকীয়া জিলা সাংবাদিক সন্থা আৰু মাৰ্ঘেৰিটাৰ ২৫ বছৰ সম্পূৰ্ণ কৰাৰ দিশত গতি কৰা এটা অনুষ্ঠান মাৰ্ঘেৰিটা সাংবাদিক সংস্থা। ইতিমধ্যে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী আৰম্ভ হৈছে। কাকপথাৰত সোণালী জয়ন্তীৰ শুভাৰম্ভ হৈছিল আৰু ইয়াৰ অংশ বিশেষ হিচাপে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ আতিথ্যত দুদিনীয়া কাৰ্যসূচীৰে বিশ্ব ফটোগ্ৰাফী দিৱস আয়োজন কৰা হৈছে। আজি প্ৰথম দিন। ইতিমধ্যে সদৌ অসম ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন হৈছে, যিখন প্ৰতিযোগিতাত প্ৰায় ২০ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। ইয়াৰ সমান্তৰালভাৱে চিত্ৰ আৰু ফটো প্ৰদৰ্শনী এক অনুষ্ঠান ৰখা হৈছে।
ফটোৰ সমান্তৰালভাৱে ইয়াত চিত্ৰৰো সমাৱেশ কৰা হৈছে, যিবোৰ হাতেৰে অংকন কৰা চিত্ৰ। আৰু এই যিখন প্ৰদৰ্শনী, এই প্ৰদৰ্শনীখনি শুভ উদ্বোধন কৰিছে লিডুৰ মাৰ্ঘেৰিটাৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক কনক চন্দ্ৰ শৰ্মা বঁটা বিজয়ী সাংবাদিক জগত চাংমাই ডাঙৰীয়াই। আৰু ইয়াৰ লগতে ফটোগ্ৰাফী কৰ্মশালাৰ এক আয়োজন কৰা হৈছে। স্থানীয় ইচ্ছুকসকলে যিসকলে ফটোগ্ৰাফীৰ প্ৰতি আকৰ্ষণ আছে তেওঁলোকৰ সেইসকলে ইয়াত অংশগ্ৰহণ কৰিছে। আমাৰ সমল ব্যক্তি হিচাপে অসমৰ ৰাজ্যৰ এগৰাকী জনপ্ৰিয় ফটোগ্ৰাফাৰ বা ৰাজ্যৰ এগৰাকী বিশিষ্ট ফটোগ্ৰাফাৰ অশ্বিনী বৰকটকীয়ে তেখেতে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিছে। কাইলৈ দিনৰ 11 বজাৰ পৰা সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব। এই অনুষ্ঠানটোত আমি সাংবাদিকৰ জিলাখনৰ যিসকল কীৰ্তিমান সাংবাদিকৰ কীৰ্তিমান যিসকল সন্তান সেইসকলক আমি বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিম। ইয়াৰ লগতে উক্ত অনুষ্ঠানটোত বঁটা বিজয়ীসকলক বিশেষকৈ আমি উল্লেখ কৰিব বিচাৰিছোঁ যে সদৌ অসম ভিত্তিত আমি এক ফটোগ্ৰাফী প্ৰতিযোগিতা আমি আয়োজন কৰিছিলোঁ, যিখন ফটোগ্ৰাফী প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছে কোকৰাঝাৰৰ জিতেন ফুকন, আৰু সেইধৰণে দ্বিতীয় স্থান লাভ কৰিছে শিৱসাগৰৰ মহানন্দ বৰগোহাঁই, আৰু তৃতীয় স্থান লাভ কৰিছে অভিজিত বোস, তেখেত গুৱাহাটীৰ। আমি তিনিগৰাকী প্ৰতিযোগীয়ে লাভ কৰিছে 11,000 টকাৰ নগদ প্ৰাইজ মনি আৰু 8,000 টকাৰ প্ৰাইজ মনি আৰু 6,000 টকাৰ প্ৰাইজ মনিৰ লগতে পুৰস্কাৰ। কাইলৈ যি অনুষ্ঠান হ'ব তাতে আমি তেওঁলোকক আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰিম। আমি ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিম। মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট, অসম টুডে।